নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাব লৈছোঁ দুজোপা একদম আচৰিত ধৰণৰ গছ। আচৰিত মানে সাংঘাতিক আচৰিত। আপোনালোকে চাগে ফ্ৰেঞ্চবিন দেখিছে, ফ্ৰেঞ্চবিনৰ গছবোৰ সৰু সৰু দেখিছে, 1 ফুট বা 1.5 ফুট 2 ফুটলৈকে দেখিছে। কিন্তু এজোপা বৃহৎ বৰগছৰ আকৃতি মানে চিম বা এনেকুৱা ফ্ৰেঞ্চবিনৰ গছ নিশ্চয় আপোনালোকে দেখা নাই। আৰু সেয়া দেখুৱাম, আৰু এজোপা আপোনালোকক দেখুৱাম আজি মই পইচা গছ, যিজোপা গছত মানে অহৰহ মানে পইচা ওলাই থাকে। আৰু গতিকে সেই গোটেই কথাখিনি জানিবৰ কাৰণে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব লাগিব। আৰু প্ৰথমে দেখুৱাই লৈছোঁ আপোনালোকক এজোপা মানে দাংবডি মাহে কওক বা ফ্ৰেঞ্চবিন মাহে কওক, এইজোপা চাওক, মোৰ বেক চাইডে থকা দেখিছে নহয়, একদম বৃহৎ আকাৰৰ এইজোপা দেখিছে নহয়, একদম শাৰী শাৰীকৈ একদম গোটেই লাগি আছে। মুঠতে ছিঙিব লাগে, খাব লাগে। ফ্ৰেঞ্চবিনৰ দৰে নহয়নে বাৰু, বা দাংবডি পাচলিৰ দৰে নহয়নে বাৰু। এইজোপা চাওক, মই ভালকৈ দেখুৱাই দিছোঁ, একদম মানে ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইজোপা চাওক, এইজোপা কি গছ বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন। আচৰিত ধৰণৰ একদম মানে দেখিয়ে ভাল লগা। আৰু মই ভাবিলোঁ যে আপোনালোকক দেখুৱাই দিওঁ আমাৰ বাৰীত থকা এই ফ্ৰেঞ্চবিনজোপা, বৃহৎ আকাৰৰ ফ্ৰেঞ্চবিন। আৰু তাৰ পাছতে আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ টকাৰ গছজোপা। আপোনালোকেতো আৰু সকলোকে টকা পইচা দৰকাৰ, আৰু সকলোৱে টকা পইচা নহ'লেতো নহ'বই, হয় নাই বাৰু। আৰু গতিকে সেই টকা পইচা দৰকাৰ যিহেতু সকলোকে, আৰু মই আজি দেখুৱাবলৈ লৈছোঁ টকাৰ গছ। গতিকে আপোনালোকে চাগে সকলোৱে আগ্ৰহী নহয় জানো। গতিকে টকাৰ গছ দেখুৱাবৰ কাৰণে প্ৰথমতে মই দেখুৱাই লৈছোঁ, এয়া চাওক, এইজোপা হ'ল টকাৰ গছ, দেখিছেনে। এয়া মই আমাৰ টকা গছৰ যি বাগান আহিলোঁ। এয়া কেঁচা পাতৰ সোণ বুলিও যাক আপোনালোকে কয়, কেঁচা পাতৰ সোণ, বা আমি আচলতে টকা গছ বুলিয়ে কওঁ। যেতিয়া মাৰ্চ মাহ সোমাই যোৱাৰ লগে লগে ইয়াৰ পৰা মানে টকা পাই থাকিব, প্ৰতিদিনে টকাই দি থাকে। এয়া আমাৰ টকা গছৰ পৰিৱেশ। কিন্তু এটা বৰ দুখৰ কথা উল্লেখ কৰিব লাগিব এইখিনিতে, এই যে কি কাৰণে কি হৈছে পৰিৱেশৰ কাৰণে নাজানো, কিন্তু বৰষুণটো নোহোৱাৰ কাৰণে কিন্তু এই টকা গছবিলাক দেখিছে নহয়, কিছুমান কিন্তু অৱস্থা বহুত বেয়া হৈ গৈছে। যিবিলাক মানে গৰা চামনীয়া বা গছ গছনিৰ তলত যিখিনি আছে, সেইখিনি কিন্তু চাহ গছখিনি সম্পূৰ্ণ মানে মৰি গৈছেগৈ। বহুত বেয়া লাগি আছে মানে, তাকে মই চিন্তা চৰ্চা কৰি আছোঁ। এইপিনে দেখিছে, এইটো ছাইডত আমাৰ এজনে দি আছে বাগানৰ মাজত ব্ৰইলাৰ গোবৰ। আৰু আপোনালোকে দিয়ে নে নাই, যিসকলৰ বাগান আছে আপোনালোকে জনাবচোন। আমি কি কৰোঁ, এতিয়া মানে বাগানৰ মাজে মাজে যিটো এটা গলি থাকে, যিটো গলিত মানে মানুহে পাত ছিঙা হয় দেই, সেই পাত ছিঙা গলিতে মানে ব্ৰইলাৰ গোবৰ দিয়াই আছোঁ। আৰু ব্ৰইলাৰ গোবৰবিলাক দিলে মানে কি হয়, এতিয়া একো নাই, যেতিয়া বাৰিষা হ'ব, যেতিয়া বৰষুণ দিব, বৰষুণ পৰাৰ লগে লগে ব্ৰইলাৰৰ গুবিলাকত যিটো আচলতে তাত নাইট্ৰজেন যোগান কৰিব পৰা এটা হেৰি থাকে, তাৰ গুণ থাকে, সেই বস্তুটো মানে ইয়াত মানে পানীৰ লগত মিহলি হৈ গছলৈ যায়গৈ অট'মেটিক। আৰু তেতিয়াই কি হৈ যায়, সুন্দৰকৈ মানে গছজোপা বাঢ়ি অহাত মানে সহায় হয়, আৰু মানে খুব পাত দিব তেতিয়া। আৰু সেইটোৱে এয়া দেখুৱালোঁ আজি আচৰিত ধৰণৰ দুটা বস্তু আপোনালোকক দেখুৱালোঁ। এটা হ'ল একদম বৃহৎ আকাৰৰ ফ্ৰেঞ্চবিন বা দাংবডি, সেইজোপা আচলতে এজোপা ছটিয়না গছজোপা সঁচাকৈ ইমান মানে সুন্দৰকৈ লমালমে লাগি থাকে, কিবা দেখিবলৈ এটা বৰ সুন্দৰ লাগে পৰিৱেশটো। আৰু তাৰপাছতে আপোনালোকক মিছাও কোৱা নাই বাৰু, সেই ছটিয়না গছৰ পৰিৱেশ দেখুৱালোঁ। তাৰপিছত দেখুৱালোঁ টকাৰ গছ। এয়া দেখিছে, টকা মানে একদম বৰ ধুনীয়া, মানে ভাল লাগে মানে এই পৰিৱেশবিলাক যেতিয়া মাছ মাৰি যায়। আৰু এটা কথা ক'লোৱে, আমাৰ যিসকলৰ বাগান আছে তেওঁলোকে নিশ্চয় গম পাইছে। আমাৰ বাৰু অকণমানে আছে বাগান, বৰ বিশেষ নাই, তথাপিতো যিকেইজোপা আছে সেয়াও মানে কাষে কিনাৰে মৰি যাব ধৰিছে, বহুত বেয়া লাগিছে। মই ভাবিছোঁ বহু বছৰ আগতে যেনেধৰণে হৈছিলে, মানে সকলোৱে ভেকুলী বিয়া পতাৰ কথা উল্লেখ কৰিছিলে, সেই তেনেধৰণে কৰিব লাগিব যেন লাগিছে। ৰাস্তাই পদূলিয়ে গোটেইখন ধূলি, মানুহৰ ৰোগ ব্যাধি বহুতো বৃদ্ধি পাইছে, মানে একদম নাকে মুখে গোটেই ধূলি। আপুনি এযোৰ কাপোৰ যদি পিন্ধি ওলাই যায় অকণমান সময়ৰ কাৰণে হ'লেও, আপুনি সেই কাপোৰযোৰ আকৌ নেক্সট টাইমত মানে পিন্ধাৰ সুবিধা নাথাকে আচলতে। গতিকে তেনেকুৱা ধৰণৰ হৈ আছে পৰিৱেশবিলাক। আৰু গছ গছনিবিলাকো একেবাৰে তামোল গছৰ পৰা, পাণ গছৰ পৰা শুকাই খহি পৰিছে। তামোল গছত একদম মানে এটা মাত দি গৈছেগৈ, মানে তামোল যে শুকাই গৈছে আচলতে, খটককৈ এটা মাত দি গৈছেগৈ। মানে এনেকুৱা যদি পৰিৱেশ হৈ যায়, তামোলৰ পৰাও মানুহে ইনকম কৰিব নোৱাৰিব, চাহ গছৰ পৰাও নোৱাৰিব, কাৰণ টাইমমতে বৰষুণ নাপালে টাইমমতেতো চাহ গছেতো উৎপাদনটো নিদিব।
আৰু পানৰ পৰাও নোৱাৰিব, গতিকে খেতি বাতিটোও কৰিব নোৱাৰে। গতিকে এনেকুৱা এটা বহুত এটা বেয়া ধৰণৰ পৰিৱেশ হৈছে, নহয়নে বাৰু? গতিকে যিসকলে ভিডিঅ' চাই আছে আপোনালোক সেইপিনে বৰষুণ পৰিছে নাই জনাবচোন। আৰু যদি বৰষুণ পৰিছে আমাৰ এইফালে অকণমান হ'লেও পঠিয়াই দিব। আমাৰ মানে একদম বৰষুণ নপৰাৰ কাৰণে গোটেই পৰিৱেশটোৱে বেয়া হৈ গৈছে দেই। গতিকে সকলোকে ভিডিঅ'টো পুনৰবাৰ ধন্যবাদ জনাইছোঁ সকলোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে, আৰু সকলোকে মৰম জনাইছোঁ, আৰু সকলোৱে দিনটো শুভ হওক তাকে কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।